বৰ্তমান আছোঁ চুবাংশুত টাটা মটৰ্ছত মাহিন্দ্ৰা ডিলাৰৰ একদম অপজিট আৰু আপোনাৰ শ্ব'ৰুম দেখিছে। এইখন ডিলাৰ মাহিন্দ্ৰা ডিলাৰ শ্ব'ৰুম হয়। তাৰ অপজিটত আপোনাৰ চুবাংশু আছে, য'ত আহিলে আপোনাৰ টাটা কাৰ্ভ EV। চ' ফ্ৰণ্ট চাইডৰ মই দেখাই দিছোঁ। এখন মই ফুল ৰিভিউ দিছোঁ। ফুল ৰিভিউ আপোনালোকে চাব পাব এই ভিডিঅ'টোত। চ' লগত আছে দাদা এজন, মই দাদাজনৰ লগত চিনাকি কৰি দিছোঁ। দাদাজন আপোনাৰ নাম পৰিচয় কৈ দিয়কচোন মোক। মোৰ নাম অবিনাশ লোচন বৰা আৰু এয়া মোৰ কলিগ ঋতুপৰ্ণ কলিতা। চ' গাড়ীখনৰ বিষয়ে আপোনালোকে মই ফুল তথ্য এই ভিডিঅ'টো মই জানিব বিচাৰিছোঁ। চ' ব'লক আৰম্ভ কৰে এই ভিডিঅ'টো এই গাড়ীখনলৈ। চ' টাটা কাৰ্ভৰ ভিডিঅ' আপোনালোকে সম্পূৰ্ণ যদি ডিটেইলছ জানিব বিচাৰে চাই লওক আপোনালোকে। চ' ভিতৰলৈ সোমাওক আৰু ভিতৰৰ পৰিৱেশটো মই ইণ্টেৰিয়ৰটো গোটেইটো দেখাইছোঁ আপোনালোকক। চব ইমান ধুনীয়া বেক স্পেচ, আপোনাৰ ছিটিং পজিচনটো ইয়াত বহুত ধুনীয়া স্পেচ আছে। আৰু আপোনাৰ এইবিলাক গোটেই মেনুৱেল আছে, গিয়াৰটো আৰু অট'মেটিক গিয়াৰ হয় নাই বাৰু এইটো। চ' দাদাই ক'ব গোটেইখিনি। চ' চাওক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ। চ' টাটা অন কৰাৰ লগে লগে আপোনালোকে চিম্বলটো এনেকুৱা দেখি পাব। তাৰপিছতে আপোনাৰ ইয়াৰ ফিচাৰ্ছবিলাক কওকচোন দাদা, মানে কেনেকুৱা কি ফিচাৰ্ছ আছে? ফিচাৰ্ছখিনি আপোনাৰ এখন প্ৰথম এইটো ছেগমেণ্টত প্ৰথম এখন ছানৰুফ, ইমান ডাঙৰ ছানৰুফ দিছে ন? এইটো ছেগমেণ্টত আপোনাৰ ছেগমেণ্ট বুলি ক'ব গ'লে আপোনাৰ এইটো ছেগমেণ্ট ছেগমেণ্ট বুলি ক'ব গ'লে আপোনাৰ এইটো এটা ছেগমেণ্ট ফাৰ্ষ্ট হয়। ছেগমেণ্ট ফাৰ্ষ্ট বুলি আমি যেতিয়া কওঁ যে এইটো ছেগমেণ্টত আৰু কোনো বেলেগ গাড়ী নায়েই। এইটো ছেগমেণ্টত নাই ন? আমি যদি হুণ্ডাই আমাৰ কম্পিটিটৰৰ কথা যদি কওঁ, হুণ্ডাই, মাৰুতি বা হোণ্ডা বা টয়'টা, এইবিলাক কোম্পানীৰ যদি আমি গাড়ী চাওঁ, বৰ্তমান এইটো ছেগমেণ্ট যিটো আমাৰ SUV কুপে বুলি আমি যিটো ছেগমেণ্ট কওঁ, এইটো ছেগমেণ্টৰ কোনো গাড়ী বৰ্তমান নাই। আপুনি প্ৰাইচ ব্ৰেকেটটো আপুনি চাব পাৰে যে প্ৰাইচৰ যিটো ৰেঞ্জ, আমি যিটো প্ৰাইচ ৰেঞ্জ ৰাখিছোঁ, এক শ্ব'ৰুম প্ৰাইচ ষ্টাৰ্টিং পেট্ৰল 10 লাখ 9,99,000 পৰা ষ্টাৰ্ট কৰি পেলাই আপ টু 17 লাখলৈকে যিটো প্ৰাইচ ৰেঞ্জ, সেইটো প্ৰাইচ ব্ৰেকেটত গাড়ী আছে, ঠিক আছে। কিন্তু এইটো যিটো ছেগমেণ্টটো আমি কৈছোঁ যে এইটো হ'ল আপোনাৰ SUV কুপে। SUV কুপে ছেগমেণ্টত দিছ ইজ দ্য ফাৰ্ষ্ট ভেহিকল ইন ইণ্ডিয়া ফ্ৰম এন ইণ্ডিয়ান কাৰ মেকাৰ। চ' আমি SUV কুপে ছেগমেণ্টত এইখনেই হ'ল প্ৰথম। আৰু যিহেতু আমি ছেগমেণ্টৰ কথা কৈছোঁ, প্ৰাইচ ৰেঞ্জৰ কথা কৈছোঁ, এখন ষ্টাৰ্টিং প্ৰাইচ পেট্ৰল হৈ গ'ল আপোনাৰ 9,99,000, হুইচ ইজ এ ভেৰি কম্পিটিটিভ প্ৰাইচ ফ্ৰম দ্য কাৰেণ্ট মাৰ্কেট চিনেৰিঅ'। অ'কে, চ' এতিয়া আমি প্ৰাইচৰ ফালে যদি আমি যাওঁ, এতিয়া প্ৰাইচৰ আমি যিটো ব্ৰেকেট ৰাখিছোঁ, ধৰি লওক 9,99,000 পৰা ষ্টাৰ্টিং পেট্ৰল, তাৰ পৰা আমি ষ্টাৰ্ট কৰি পেলাই আপ টু 17-18 লাখলৈকে আমাৰ টপ মডেল যিখিনি আছে। এতিয়া পেট্ৰল ইঞ্জিনত দুটা ভাগ দি দিছে, কাৰণ আপোনাৰ ধৰি লওক টাৰ্ব'চাৰ্জ পেট্ৰল ইঞ্জিন কিছুমানে ভাল পায়, কিছুমানে বেছি টৰ্কি ইঞ্জিন, বেছি পাৱাৰফুল ইঞ্জিন ভাল পায়। তো তাৰ কাৰণে বেলেগ GDI ইঞ্জিন বনাইছে 1.2 লিটাৰ। তো সেইটো ৰেঞ্জৰ যিটো প্ৰাইচৰ ব্ৰেকেট আছে, প্ৰাইচৰ ব্ৰেকেটত আপোনাৰ যিখিনি ফিচাৰ্ছ আপোনালোকে পাব, ঠিক আছে। ছেফটিৰ কথা আজিকালিৰ দিনত আমি টাটাৰ কাৰণে নকওঁ, কাৰণ সকলোৱে জানে চব বাহিৰৰ পৰা ছেফটি আছে টোটেলি। তো ইয়াত 7টা মানে এয়াৰবেগ আছে, হয় নাই? এয়াৰবেগ আছে আপোনাৰ 6 এয়াৰবেগ আছে, 6টা এয়াৰবেগ আছে। আৰু আপোনাৰ বেক স্পেচ মই গোটেইখিনি বুট স্পেচটো দেখাম। তাৰপিছতে স্ক্ৰীনটো আপোনাৰ তিনিটা এইটো ছেগমেণ্টত 3টা কালাৰ আহে ন? ব্লু আৰু কি কৈছিলে কাৰ্ভৰ আপোনাৰ এনেই কালাৰটোতো আছে, কিন্তু ইভিত আপোনাৰ পাৰ্টিকুলাৰলি প্ৰতিটো কালাৰ যিটো পেট্ৰল বা ডিজেলত আপোনাৰ আছে, সেই গোটেইকেইটা কালাৰ নাহিব আপোনাৰ ইভিত। এতিয়া আকৌ প্লাছ আপোনাৰ মডেল ৱাইজ, এতিয়া মডেল আপোনাৰ ইয়াত আছে, ধৰি লওক একমপ্লিছ আছে, টপ মডেল, ক্ৰিয়েটিভ আছে, মিডল মডেল, পিয়'ৰ, এইখিনি আপোনাৰ তলৰ মডেল আছে, স্মাৰ্ট আছে। তো প্ৰতিটো মডেল ৱাইজত আপোনাৰ কালাৰৰ ছেগমেণ্টটো বেলেগ বেলেগ কৰি দিছে, কাৰণ আপোনাৰ ধৰি লওক কালাৰটো এটা আইডেণ্টিফাই যাতে দিয়ে গাড়ীখনক, হয়, সেইটো কাৰণে আপোনাৰ প্ৰতিটো ছেগমেণ্টতে আমাৰ কালাৰটো লিমিটেড আছে। টপ মডেললৈ যদি যায় আপোনাৰ চইচেছ অফ কালাৰ্ছ আপোনাৰ বেছি থাকিব টপ মডেলৰ ফালে, ঠিক আছে। ছেকেণ্ড টপ মডেলতো আপোনাৰ চইচেছ অফ কালাৰ্ছ বেছি থাকিব লোৱাৰ মডেলকেইটাতকৈ। তো এতিয়া আপোনাৰ এনেই ধৰি লওক যদি চাই, আপুনি এনেকৈও চাব পাৰে, ঠিক আছে। এইবিলাক হৈ গ'ল যিবিলাক টপ মডেলত কালাৰ্ছ আহিব।
টপ মডেলছৰ কালাৰবিলাক চাওক আপোনালোকে এনেই জাষ্ট এটা থ্ৰু আপোনালোকক লৈ যাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে এইবিলাক হৈ গ'ল এম্পাৱাৰ্ড মানে ইভিত আপোনাৰ এম্পাৱাৰ্ড ইজ দ্য টপ মডেল এম্পাৱাৰ্ড আপুনি চাওক 1 2 3 4 5টা কালাৰ্ছ আপোনাৰ আহে ঠিক তেনেকৈ একমপ্লিছত আকৌ আপোনাৰ এই 4টা কালাৰ দি দিছে সেম এগেইন ক্ৰিয়েটিভত আপুনি চাওক 3টা কালাৰ আহে ঠিক আছে তো এইকেইটা হৈ গ'ল ইভি কালাৰ্ছ ঠিক তেনেকৈ পেট্ৰল আৰু ডিজেলতো কালাৰ্ছৰ ছেগমেণ্ট আৰু কালাৰ্ছৰ চইচেছ আপোনাৰ বেলেগ আছে এইফালে আপুনি কালাৰ্ছ ষ্ট্ৰে কালাৰবিলাক চোৱা আপোনালোকে কালাৰ্ছ ডিফাৰেণ্ট কালাৰ্ছ আছে আপোনাৰ চক এইফালে এইকেইটা ইভিত আপোনাৰ গোটেইকেইটা কালাৰ নাহে পেট্ৰল এণ্ড ডিজেলত আপোনাৰ এই গ'ল্ড যিটো কালাৰটো দেখিছে এই গ'ল্ডৰ আপোনাৰ কালাৰটো ইভিত নাহে প্লাছ তেনেকৈ এই ব্লু যিটো দেখিছে অপেৰা ব্লু এই ব্লু কালাৰটো আপোনাৰ ডিজেলত নাহে চৰি আপোনাৰ ইভিত নাহে চ' এইখিনি কালাৰ তেনেকৈ আহে কালাৰখিনি চাবৰ কাৰণে আপোনালোক শ্ব'ৰুমলৈ আহক আমি এটা ব্ৰিফ আইডেণ্টিফিকেশ্যন দিম শ্ব'ৰুমলৈ আপুনি আহক গাড়ীখন টেষ্ট ড্ৰাইভ এটা ল'ব পাৰিব প্লাছ আপুনি ফিচাৰ্ছৰ কাৰণে যদি চাই দাদা এই স্ক্ৰীনৰ বিষয়ে মানে এইটো মই বহুত ডাঙৰ স্ক্ৰীন দেখিছোঁ এইটো কিমান ইঞ্চৰ স্ক্ৰীন হয় এইটো আপোনাৰ 10.25 ইঞ্চৰ স্ক্ৰীন টাচ স্ক্ৰীন হয় চ' এইটো প্লাছ আপোনাৰ তলৰ যিটো AC পেনেল আছে ACখিনিও টাচ ইটছ এ কমপ্লিটলি ফিউচাৰিষ্টিক মডেল চ' এই পেনেলটো আপোনাৰ AC পেনেলো আপোনাৰ টাচত আপোনাৰ বুট অ'পেন হ'ব টাচত আপোনাৰ চেণ্ট্ৰেল লক হ'ব টাচত আপুনি 360 কেমেৰা অন কৰিব পাৰিব গাড়ীখনত প্লাছ টাচত আপোনাৰ যদি ইভি হয় তেতিয়াহ'লে ফ্ৰণ্টৰ যিটো চাৰ্জিং লিড আছে চাৰ্জিং লিডটো আপুনি ইয়াৰ পৰা অ'পেন কৰিব পাৰে প্লাছ 10.25 ইঞ্চৰ আপুনি এখন টাচ স্ক্ৰীন মিউজিক ছিষ্টেম পাব যিখন আপোনাৰ 360 কেমেৰা যিটো মডেলৰ পৰা আপোনাৰ এভেইলেবল হয় 360 কেমেৰা যিটো মডেলৰ পৰা এভেইলেবল হয় সেইটো মডেলৰ পৰা আপুনি 10.25 ইঞ্চৰ এখন টাচ স্ক্ৰীন মিউজিক ছিষ্টেম পাব ইয়াতে আপুনি যদি চাই আমি 360 কেমেৰাটো আপুনি অন যদি আপুনি কৰক চাওক ইয়াতে 2D মোডত আপোনাৰ আছে 2D মোডত আপোনাৰ গাড়ীখনৰ ডাইমেনশ্যনখিনি যদি চাওঁ আমি এনেকৈ বেক চাইডে ফ্ৰণ্ট চাইডে কি আছে আপোনাৰ ভিউজ আপোনাৰ এভেইলেবল হ'ব 3D মোডত আপুনি অন কৰিব পাৰিব এই দৰ্জাখন আপুনি এবাৰ বন্ধ চ' এইটো মানে আপোনাৰ স্ক্ৰীনটোৰ 3D মোড ন 3D মোডত আপোনাৰ আছে চাইডত গাড়ী আছে ফ্ৰণ্টত আপোনাৰ শ্ব'ৰুমৰ যদি মই কেনেবাকৈ চলাই গৈ আছোঁ তেতিয়া এই কেমেৰাটো অন কৰিবলৈ নিব পাৰি নেকি এইটো আপুনি 360 এইটো যিটো এই পইণ্টটো আছে এই পইণ্টটো আপুনি টাচ কৰি দিলে কেমেৰাটো অন হৈ যাব কেমেৰাটো অন হৈ যাব তাৰপিছত আৰু কি কি ফিচাৰ্ছ আছে ইয়াত মানে মই চাবলগীয়া যদি চাম মানে ফিচাৰ্ছ হওক এজ এ টপ মডেল আপোনাৰ ইয়াতে হাৰমনৰ মিউজিক ছিষ্টেম পাইছে উইথ আপোনাৰ JBL স্পীকাৰ্ছ ঠিক আছে 9 JBL স্পীকাৰ্ছ প্লাছ আপোনাৰ 10 নম্বৰটো 10 নম্বৰটো আপোনাৰ এটা ছাব উফাৰো ইয়াত দিয়া হৈছে গতিকে আপুনি ইয়াতে মিউজিকৰ আপুনি ফুল কণ্ট্ৰল পাব এলেক্সা আছে ঠিক আছে এলেক্সাৰ থ্ৰুদি আপুনি কণ্ট্ৰলছবিলাক কৰিব পাৰিব ক্লাইমেট আপোনাৰ আছে JBL মোডছ আপুনি পাব ইয়াতে ঠিক আছে ইমেজ ভিউৱাৰ আছে আপুনি সাধাৰণতে নৰ্মেল মিউজিক ছিষ্টেম টাচ স্ক্ৰীন এটাত আপুনি ইমেজ ভিউ বা ভিডিঅ' ভিউ কৰিব নোৱাৰে ইয়াতে আপুনি ইমেজো আপুনি চাব পাৰিব গাড়ীখনৰ প্লাছ মুড লাইটিং আপোনাৰ মুড লাইটিং আছে ফ্ৰণ্টত আছে ডেছবৰ্ডত আছে মুড লাইটিং মানে এই আপুনি চাওক এটা লাইট জ্বলিছে ঠিক আছে ইয়াতে যদি মই এটা চেঞ্জেছ কৰোঁ আচ্ছা এইটো ৰেড কালাৰ আপুনি দেখিছে এতিয়া মই বেলেগ মুড কৰিলোঁ ইকনমি ড্ৰাইভ মুডত গ্ৰীণ কালাৰ আপোনাৰ আহিছে সিটি ড্ৰাইভ মুড যদি কৰোঁ ব্লু কালাৰ চ' এইকেইটাৰ কাম হয় আপোনাৰ যেতিয়া চিটিত গ'লে চিটি অন কৰিলে হ'ব বেচিকেলি আপোনাৰ পাৰফৰ্মেঞ্চ আপুনি চিটিত আপোনাৰ এটা ধৰি লওক কম্বিনেশ্যন অফ পাৱাৰ এণ্ড মাইলেজ লাগে আপোনাক যদি মাইলেজ বেছিকৈ লাগে অন হাইৱে তেতিয়াহ'লে আপুনি ইকনমি মুড অন কৰিব পাৰে আৰু যদি আপোনাৰ অলপ স্পৰ্টি মুডত গাড়ী অভাৰটেক কৰিব লাগে আপুনি হাইৱেত ডাঙৰ গাড়ী অভাৰটেক কৰিব লাগে তাৰ কাৰণে আপুনি স্পৰ্টছ মুডত চেঞ্জ কৰি পেলাই গাড়ীখনৰ মেক্সিমাম যিটো ইঞ্জিনৰ টৰ্ক আৰু পাৱাৰ সেইটো আপুনি জেনেৰেট কৰিব পাৰে এতিয়া মই এই ছানৰুফৰ কথা কৈছোঁ ত' ছানৰুফটো কিমানৰ পৰা কিমান মানে একচুৱেলি এইটো মোক কৈ দিয়কচোন অলপ ছানৰুফ আপোনাৰ এখন এইটো ছেগমেণ্টৰ ফাৰ্ষ্ট পেনৰমিক ছানৰুফ থকা গাড়ী SUV কুপে মানে এইটো মানে আপোনাৰ এইটো ছেগমেণ্টৰ প্ৰথম মানে ছানৰুফ থকা হয় SUV কুপে যিটো হয় SUV কুপে ইণ্ডিয়ান মেড ইয়াতে আপুনি ফাৰ্ষ্ট ছানৰুফ থকা গাড়ী যিহেতু এইখন গাড়ীয়ে ছেগমেণ্টৰ ফাৰ্ষ্ট গতিকে ছেগমেণ্ট ফাৰ্ষ্ট হোৱাৰ কাৰণে ছানৰুফ আহি যোৱাৰ কাৰণে ছানৰুফো ছেগমেণ্টৰ ফাৰ্ষ্টে হৈছে আপোনাৰ আপুনি চাওক ইমানখিনিলৈকে আপোনাৰ অ'পেন হ'ব ইমানখিনিয়ে অ'পেন হ'ব ঠিক আছে বহুত ধুনীয়া এটা হেৰি চ' বাক ডিফ্লেক্টৰ আপোনাৰ ইয়াত লাগি আছে কি ৰিফ্লেক্টৰ বুলি ক'লে আপুনি বাক ডিফ্লেক্টৰ মানে ধৰি লওক ৰাতি যদি গধূলি সময়ত আপুনি অন কৰে পোক পৰুৱাবিলাক আহি যায়তো পোক পৰুৱাবিলাক আহি যেতিয়া এইটোত
লাগি পেলাই আপোনাৰ দূৰলৈ আঁতৰি যাব ধৰি লওক ফ্ৰণ্টত এখন স্ক্ৰীন টাইপৰ স্ক্ৰীন টাইপৰ আছে দিয়া চ' আপোনালোকে দেখিলে যিহেতু স্ক্ৰীন টাইপৰ কিবা এটা আছিল চ' সেইটো পোক চোক মানে তেনেকৈ সোমাব নিদিয়ে চ' এয়া ডিম লাইট ধুনীয়া দেখিছে প্লাছ আপোনালোকে আপুনি ডে এণ্ড নাইট আপোনাৰ IRVM পাব ইয়াতে আপোনাৰ অটো ডিমিং ফাংচনটো আছে বেক চাইডৰ পৰা যদি পোহৰ আহে ৰাতি হেডলাইটত যদি আপাৰত আহি থকা বেক চাইডৰ পৰা অহা গাড়ীৰ পোহৰ ইয়াত যদি পৰে আপোনাৰ চকুত নালাগে এইটো অট'মেটিকেলি এইটো ডিম হৈ যাব বেক চাইডৰ পৰা অহা লাইটটো প্লাছ আপোনাৰ আৰু ফিচাৰ্ছৰ কি ক'ম এতিয়া আপুনি ষ্টিয়াৰিং চাই এইটো কমপ্লিটলি নতুন আপোনাৰ ষ্টিয়াৰিং আহিছে টাটাৰ যিটো এইটো লোগো এইটো মানে LID হয় এইটো আপুনি যদি বন্ধ কৰি আমি যেতিয়া দিওঁ এইটো বন্ধ হৈ যাব ঠিক আছে এইটো চাওক আপুনি বন্ধ হৈ গৈছে আকৌ যেতিয়া আমি অন কৰিম অট'মেটিকেলি এইটো কেমেৰাবিলাকৰ কি কি ফেচিলিটি আছে ইয়াতে আপোনাৰ ষ্টিয়াৰিং মাউণ্টেড কণ্ট্ৰল পাব ভলিউম মিউজিক চেঞ্জৰ কাৰণে পাব প্লাছ এইটো ৰাইট চাইডে আপুনি পাব ক্ৰুজ কণ্ট্ৰল ইজ এ ভেৰি এচেঞ্চিয়েল ফিচাৰ্ছ অন হাইৱেজ নাও এ ডেইজ সকলোৱে ক্ৰুজ কণ্ট্ৰল ইউজ কৰিব বিচাৰে হাইৱেত কাৰণ এটা যিহেতু গাড়ীখন আপোনাৰ অট'মেটিক হয় অট'মেটিক হোৱাৰ পিছতো আপুনি ক্ৰুজ যিটো হয় ক্ৰুজিং আপুনি এটা স্পীড অফ 80-90 স্পীডত যদি আপুনি এটা ফ্ৰী ৰোডত আপুনি চলাই থাকে তো ক্ৰুজ কণ্ট্ৰলৰ থ্ৰুৱেদি আপুনি ষ্টিয়াৰিঙৰ পৰা আপুনি স্পীডটো কণ্ট্ৰল কৰিব পাৰিব ঠিক আছে তো ক্ৰুজ কণ্ট্ৰল ফিট পাওঁ আৰু জানো প্লাছ এইখিনিয়ে আপোনাৰ ইণ্টেৰিয়ৰত আপোনাৰ যিখিনি এখন ছফিষ্টিকেটেড কাৰত থাকিব স্পেচটো boot space is a 500 liters. It is strictly 500 liters, which is a first in segment. 500 liters of boot space আমাৰ এইটো ছেগমেণ্টত পোৱা যথেষ্ট অসুবিধা আপোনালোকে চাব পাৰিব এইটো আপোনাৰ লাক্সাৰী লুক আৰু এইটো লেডাৰেট ইটালিয়ান লেডাৰেট আপোনাৰ ফিনিছ আছে ষ্টিয়াৰিঙত যিটো আপোনাৰ ধৰি লওক আমি গৰমৰ দিনত বা ঠাণ্ডা দিনত আমাৰ যিটো হাত ঘামি যায় ঠাণ্ডা দিনত অলপ ষ্টিয়াৰিংটো যদি আপোনাৰ এইটো প্লাষ্টিক বা ৰাবাৰৰ থাকে এইটো আপোনাৰ ঠাণ্ডাৰ বা হেৰি ফিল এটা আহে যিটো বস্তু আপোনাৰ এতিয়া লেডাৰেট হোৱাৰ কাৰণে আপোনাক একো নিদিয়ে ঘাম লাগি থাকিলেও গৰম দিনত আপোনাৰ ধৰিবলৈ আমাৰ অলপ সুবিধা হয় ঠিক আছে এইটো ইয়াত এইটো চিষ্টেম নিদিলে আছে ফিচাৰ্ছটো আছে মই আপোনাক বৰ্তমান চাবিৰ পৰা কেনেকৈ কীৰ পৰা কেনেকৈ আপুনি ৰিম'টলি অ'পেন কৰিব পাৰে সেইটো শ্ব' আপোনাক কৰিলোঁ প্লাছ আপোনাৰ ৰিম'ট ডিকি অ'পেনিং বুট অ'পেনিং আপোনাৰ যিটো আমি গেছাৰ কণ্ট্ৰল বুলি কওঁ গেছাৰ কণ্ট্ৰলৰ থ্ৰুৱেদি আপোনালোকে খুলিব পাৰিব চ' এইটো আপোনাৰ হৈ গ'ল 500 লিটাৰ্ছৰ আপোনাৰ বুট স্পেচ যিহেতু এখন ইলেক্ট্ৰিক ভেহিকল গতিকে ইলেক্ট্ৰিক ভেহিকল গাড়ীখনৰ লগত আপোনাৰ অলৰেডি এটা চাৰ্জিং পইণ্ট যিটো হোম চাৰ্জিং পইণ্ট আমি কোৱা হয় হোম চাৰ্জিং পইণ্টটো অলৰেডি প্ৰভাইড কৰা হৈছে আপোনাৰ এইটো EV লগত আপোনালোকে পাব চাৰ্জিঙৰ তাৰপিছতে পেট্ৰল আৰু ডিজেলতো আপোনালোকৰ এইবিলাক নালাগে তাৰপিছতে ইয়াত স্প্ৰে চ' আপোনালোকে ইউজ কৰিব পাৰিব যেতিয়া স্প্ৰে থাকিব প্লাছ আপোনাৰ যিটো মই 10th স্পীকাৰ মানে আপোনাক যিটো চাব ওপৰৰ কথা কৈছিলোঁ চাব ওপৰটো আপোনাৰ ইয়াত ফিটিং কৰা হৈছে এইটো পইণ্টত আপুনি চাব পাৰে চাব এয়াই আছিল টাটা কাৰ্ভৰ এটা ধুনীয়া ভিডিঅ' চ' সম্পূৰ্ণ ডিটেইলছত আপোনালোকে গম পালে চ' এয়া দেখিছে ধুনীয়াকৈ চ' পেট্ৰল আৰু ডিজেলতো পাব তাৰপিছতে EVটো পাব 3টা ছেগমেণ্টত ত' ভাল পালে যদি লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব দেই থেংক ইউ